নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো যিকোনো সমিতি আপোনালোকে কেনেকৈ গঠন কৰিব যিকোনো গাঁৱৰ সমিতি পৰিচালনা সমিতি অথবা মন্দিৰৰ সমিতি যিকোনো সমিতি আপোনালোকে কেনেকৈ গঠন কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত কম যাতে মোৰ কথাখিনি আপোনালোকে বুজি পায় আৰু বুজি পায় এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে সুন্দৰকৈ যাতে যিকোনো সমিতি গঠন কৰিব পাৰে এই ভিডিওটো বনোৱাৰ কাৰণ হল মুখ দুইজন ব্যক্তিয়ে মোৰ কমেন্টবোৰ আপোনালোকে পঢ়িলে আপোনালোকে দেখা পাব যে কমেন্ট কৰিছে যে সমিতি কেনেকৈ গঠন কৰে ইয়াৰ ওপৰত পৰামৰ্শ দিব লাগে মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে ফাৰ্ষ্ট টাইমৰ কাৰণে কোনো দিনেই সমিতি গঠন কৰা এনেকুৱা সভাত বহি পোৱা নাই মই তেখেতসকলক আজিৰ এই ভিডিওটোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো আপোনালোকে যেতিয়া এখন সমিতি গঠন কৰিম বুলি ভাবে তেতিয়া আগদিনা আপোনালোকে প্ৰিপাৰেচন বৈঠক দিব প্ৰস্তুতি বৈঠক দিব বা সাধাৰণ সভা দিব আপোনালোকে এখন সভা দিব আৰু সেই সভাত আপোনালোকে যি মানুহ গাঁৱৰ মানুহ বা চহৰৰ মানুহ ওয়াৰ্ডৰ মানুহ যি আপোনালোকে উদ্দেশ্য লৈ পেলাই আপোনালোকে যি সমিতি গঠন কৰিব সেই মানুহখিনিক গাঁৱৰ মানুহখিনিক বা আপোনালোকৰ অঞ্চলৰ মানুহখিনিক আপোনালোকে এই মিটিঙত আহ্বান কৰিব আহ্বান কৰাৰ পিছত আপোনালোকে প্ৰথমতে যেতিয়া আপোনালোকে একচুয়ালি এটো ৰাজহুৱা সভা হবটো ৰাজহুৱা মানুহৰ মাজত সমিতিখন গঠন কৰা হয় প্ৰথমে সভাখন আৰম্ভ কৰাৰ প্ৰাক্ষণত আপোনালোকে সভাপতি বৰণ কৰি লব মই সভাপতি কেনেকৈ বৰণ কৰে মোৰ অলৰেডি এটা ভিডিও বনাইছো আপোনালোকে চাই লব সভাপতি বৰণ কৰি পেলাই সভাপতিৰ আসন গ্ৰহণ কৰিব প্ৰথমটো কাৰ্যসূচী থাকিবই কাৰ্যসূচী আপোনালোকে কেনেকৈ লিখিব লাগে সভা কেনেকৈ চলাব লাগে মোৰ অলৰেডি মোৰ ভিডিও বনোৱা আছে আপোনালোকে সেইখিনি চাব কিন্তু প্ৰথমে যেতিয়া সভাখন আপোনালোকে মনত ৰাখিব সমিতি গঠন কৰিবৰ কাৰণে আপোনালোকে সভা আহ্বান কৰিছে তো প্ৰথমে সভাপতিৰ বৰণ কৰি লব সভাপতি বৰণ কেনেকৈ কৰে আপোনালোকে অলৰেডি মই কৈছো মই সমুকে কৈ দিও যে সভাপতিজনক আপোনালোকে আজিৰ এই সভাখন চলাই নিবৰ বাবে বা সভাপতিৰ আসন গ্ৰহণ কৰিবৰ বাবে মই অমুখ দেৱৰ নামটো মই প্ৰস্তাৱ কৰিছো বা প্ৰস্তাৱ আগবঢ়াইছো তেতিয়া যিকোনো আপুনি প্ৰস্তাৱ কৰাৰ লগে লগে এগৰাকী ব্যক্তিয়ে সেই সভাখনৰ মাজৰ পৰা আপোনালোকৰ এই সভাপতিজনক সমৰ্থন কৰিব লাগিব এই কথাখিনি অলৰেডি মই কলো যেতিয়া সেই সভাপতিজনে আসন গ্ৰহণ কৰিব বাকি কাৰ্যসূচী অনুসৰি সভাখন চলাই লব কিন্তু যেতিয়া আপোনালোকে এই যি এটা কাৰ্যসূচী ইয়াতে থাকিব যে সমিতি গঠন বা নতুন সমিতি গঠন এনেকুৱা ধৰণৰ ধৰক সে এক্সাম্পল প্ৰথম কাৰ্যসূচী থাকিব সভাপতিৰ বৰণ সভা আসন গ্ৰহণ কোনোবাই ধৰক সভাপতিৰ বৰণ প্ৰথমে লিখে দ্বিতীয়তে সভাপতিৰ আসন গ্ৰহণ লিখে তৃতীয়তে সভাৰ উদ্দেশ্য ব্যাখ্যা লিখে এনেকে ধৰণৰ সকলোৰে লিখাৰ ষ্টাইলটো অলপ বেলেগ বেলেগ থাকে তাৰ পিছত থাকিব ধৰক ৰাইজৰ মতামত বা নতুন সমিতি গঠন সম্পৰ্কত আলোচনা মানে নতুন সমিতি গঠন এনেকুৱা ধৰণৰ কাৰ্যসূচীও থাকিব তাৰ পিছত অন্যান্য থাকিব যেতিয়া আপোনালোকে এই নতুন সমিতি গঠন কাৰ্যসূচীত আহি উপনীত হ'ব তেতিয়া আপোনালোকে কি কৰিব ৰাইজৰ মাজৰ পৰা মানে ৰাইজক যেতিয়া কথাখিনি আপোনালোকে ক'ব যে এতিয়া আমি কমিটি গঠন মানে কাৰ্যসূচীত আহি উপনীত হৈছো এতিয়া আপোনালোকৰ মাজৰ পৰা এগৰাকী ব্যক্তিক আপোনালোকে সভাপতি হবৰ কাৰণে আপোনালোকে প্ৰস্তাৱ আগবঢ়াওক তেখেতসকলৰ মাজৰ পৰা প্ৰস্তাৱ আগবঢ়াব লাগিব আৰু আপোনালোকে কথাখিনি হেনেকৈ ক'ব কথাখিনি প্ৰস্তাৱ আগবঢ়াব দিব আৰু যেতিয়া প্ৰস্তাৱ আগবঢ়াব তেতিয়া ৰাইজে উঠি পেলাই হয় হাত চাপৰি দিব নহলে তেখেতকক সমৰ্থন কৰিব যিকোনো মানে ধৰণে তেখেতসকলে সমৰ্থন কৰিব আৰু যদি ৰাইজৰ পছন্দ হয় তেখেতসকলে নকৰিব তাৰ পিছত ঠিক তেনেধৰণে সভাপতি যেতিয়া বাছনি কৰা হ'ব তাৰ পিছত ৰাইজৰ মাজৰ পৰা সাধাৰণ সম্পাদক বাছনি কৰা হ'ব সমিতি কেইজনীয়া সমিতি হ'ব তাতে উপসভাপতিও থাকিব পাৰে বা ধৰক সভাপতি সাধাৰণ সম্পাদক বাকি সদস্য যেনেকুৱা ধৰণৰ এটা ক্ৰাইটেৰিয়া থাকে আপোনালোকে ভাবি ল'ব যে কেইজনীয়া সমিতি গঠন কৰিব 11 জনীয়া সমিতি গঠন কৰিব পাৰে 21 জনীয়া সমিতি গঠন কৰিব পাৰে আপোনালোকৰ যিমান আপোনালোকে ভাবিছে ইমান জনী আপোনালোকে কমিটি গঠন কৰিব কিন্তু এনেকৈ এজনকৈ প্ৰস্তাৱ দিব তাৰ পিছত সদস্যখিনি ৰাইজৰ মাজৰ পৰা আপোনালোকে বাছনি কৰিব লাগিব আপোনালোকে ধৰক আলোচনা কৰি পেলাই বাছনি কৰি ল'ব এনেকৈ কৰি পেলাই আপোনালোকে সেই সমিতিখন গঠন কৰিব আৰু সমিতিখন যেতিয়া গঠন কৰিব তাৰ পিছৰ পৰা যিকোনো সভা সমিতিটো সভাপতি আসন গ্ৰহণ কৰিব আপোনালোকে জানে এটা কথা মনত ৰাখিব যেতিয়া ধৰক স্থায়ী যদি সভাপতি থাকে তেতিয়ালে সভাপতি বৰণ কৰাৰ একচুয়ালি প্ৰয়োজন নপৰে আৰু যদি এনেকে ধৰণৰ সিম্পল সভা আপোনালোকে কি কৰে প্ৰথমে সভাপতি মানে জন বৰণ কৰি ল'ব তেতিয়া হলে কি হ'ব যদি সেই সভাখনত জনাশুনা ব্যক্তি থাকে তেখেতসকলে ভাবিব যে এই মানুহখিনি যথেষ্ট অভিজ্ঞ সভা সমিতি চলোৱাৰ ক্ষেত্ৰত এই কথাখিনি তেখেতসকলে অনুভৱ কৰিব আৰু আপোনালোকে এনেকৈ যদি প্ৰচেষ্টা কৰে
তেতিয়াহ'লে মই ভাবো আপোনালোকে সুন্দৰকৈ সমিতি গঠন কৰিব পাৰিব কেৱল এটা কথা মনত ৰাখিব যেতিয়া আপুনি সমিতি গঠন কৰিব আগদিনা প্ৰিপাৰেচন বৈঠক দি ল'ব আগদিনা প্ৰিপাৰেচন বৈঠক দি পেলাই ঠিক কাৰ্যসূচী কেনেকৈ লিখে এইবিলাকতো অলৰেডি কোৱা আছে না তাৰ মাজৰ পৰা প্ৰস্তাৱ দিব এজন এজনকৈ তাৰ পিছত নতুন সমিতিয়ে যদি কিবা পৰামৰ্শ আগবঢ়ায় যেতিয়া কমিটি অলৰেডি গঠন মানে হোৱাৰ পিছত অন্যান্য কাৰ্যসূচী থাকে বা নতুন সমিতিৰ দুই এষাৰ বক্তব্য তেতিয়া মানে সেই কথাখিনি যদি তেখেতসকলে কিবা ক'বলগীয়া থাকে তেখেতসকলে সভাপতি মহোদয়ে মানে কিবা যদি ক'বলগীয়া থাকে বাকি সদস্যবৃন্দই যদি কিবা ক'বলগীয়া থাকে তেখেতসকলে সেই সভাত তেখেতসকলে ৰাখিব পাৰিব এইখিনিয়ে কথা আৰু আপোনালোকে যদি এনেকৈ বহি পেলাই আলোচনা কৰি পেলাই মানে সভাখন আহ্বান কৰে আৰু এনেকৈ সুন্দৰকৈ আপোনালোকে সমিতি গঠন কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাসী আশা কৰো আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক সমিতি গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব ধন্যবাদ